ভারত মাতা কি এটা আমি রাষ্ট্রপতি আরম্ভ করি। গতিকে আমি সদায় জোৰছে কাৰণ প্ৰতিযোগিতাত ভোটটো মেনেজ কৰিব লাগে। গণৰাজ্য দিৱস উপলক্ষে জুবিন গাৰ্গ মেমৰিয়েল 10 কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই দৌৰ প্ৰতিযোগিতাৰ আয়োজন আমি ছাগলীয়া আঞ্চলিক গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা কৰিছোঁ। আমাৰ এই দৌৰ প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আমাৰ বহুত পাৰ্টিচিপেট কৰাৰ কাৰণে বহুত ল'ৰা ছোৱালী আহিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি গোটেই অসমবাসীক এই জুবিন গাৰ্গৰ যিটো আমি নাম আজি ইয়াৰ পৰা ৰাখাৰ চেষ্টা কৰিছোঁ, আৰম্ভ কৰিছোঁ। আমাৰ গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি গোটেই অসমক আমি এই এনেধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ আমাৰ ফালৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আজি আমি ৭৭তম গণৰাজ্য দিৱস উপলক্ষে জুবিন গাৰ্গ মেমৰিয়েল হিচাপত 10 কিলোমিটাৰ এটা মাৰাথন দৌৰৰ প্ৰতিযোগিতা আমি এখন আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতাই আমাৰ অত্তৰ অঞ্চলৰ যুৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে আৰু এই প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ পৰা যেনেকুৱা কোকৰাঝাৰ, বঙাইগাঁও, আমাৰ ওচৰৰে কোচবিহাৰ, ৱেষ্ট বেংগলৰ পৰা বহুত ল'ৰা ছোৱালী আহি ইয়াত পাৰ্টিচিপেট কৰিছে। তাৰ কাৰণে আমি গোটেইখিনিকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আমি এই প্ৰতিযোগিতাখন আৰু ভালকৈ অনুষ্ঠিত কৰাৰ বাবে আমি চেষ্টা কৰিম বুলি আমি আশা ৰাখিলোঁ। ভারত মাতা কি এটা আমি রাষ্ট্রপতি আরম্ভ করি। গতিকে আমি সদায় জোৰছে কাৰণ প্ৰতিযোগিতাত ভোটটো মেনেজ কৰিব লাগে।